ভাবকচোন আপুনি 2030ত আছে এতিয়া আপোনাৰ ফোন আহিছে ফোনত আৰু আপুনি আপোনাৰ ফোনত চাই কেনে আপুনি সিদ্ধান্ত ল'ব পাৰে যে আপুনি ফোনটো ৰিচিভ কৰোঁ বা কৰিব নে নকৰে ফোনত নাচালেও হ'ব মনত ভাবিলেই হ'ল সেনেকা এটা আমাৰ ভৱিষ্যত হ'ব গৈ আছে স্পেচ এক্স যোনে গঠন কৰিছে আপুনি চাগে জানেই যদিও নাজানে পৃথিৱীৰ এজন ধনী মানুহ যাৰ নাম হ'ল ইলন মাস্ক তেওঁৰ এটা ডাঙৰ কোম্পানী আছে স্পেচ এক্স টেছলা আৰু এটা কোম্পানী আছে আৰু এটা কোম্পানী তেওঁ ষ্টাৰ্ট কৰিছিলে কেইবছৰমান আগত সেই কোম্পানীটোৰ নাম হ'ল নিউৰলিংকে কি কৰে সেই কোম্পানীটোৱে আপোনাৰ মগজত সৰু এটা পইচাৰ সমান চাইজৰ মেচিন এটা সোমাই দিয়ে যোনটো ব্লুটুথ দ্বাৰাই আপুনি কণ্ট্ৰল কৰিব পাৰে ৰিচাৰ্জ কৰিব পাৰে বেটাৰী আৰু আপোনাৰ কম্পিউটাৰৰ লগত কানেক্ট কৰিব পাৰে আৰু আপুনি অকল সেইটো ভাবি থাকিলে নহ'ব 2024ত এই কথাষাৰ অলৰেডি প্ৰুভ কৰা গৈছে নয়েল বুলি এজন ল'ৰাৰ মগজত অপাৰেশ্যন কৰা গৈছিলে যাৰ হাত ভৰি পেৰালাইজ হৈ আছিলে তেওঁৰ ব্ৰেইনত তেওঁৰ মগজত এই পইচা চাইজৰ অপাৰেশ্যনটো কৰি কেনে এই সৰু মেচিনটো সোমাই কেনে তেওঁক কম্পিউটাৰৰ লগত কানেক্ট কৰাই দিয়া গৈছিলে তাৰপিছত তেওঁ কম্পিউটাৰত টাইপ কৰিব পাৰিছে মনতে ভাবি দেই মাউচটো লৰাব পাৰিছে গেমো খেলিব পাৰিছে আনকি তো এইটো হ'ল নিউৰলিংকৰ ভৱিষ্যত আৰু ভাবকচোন যদি ভৱিষ্যত আপুনি আৰু মই যদি একেলগে ওচৰত থাকোঁ যদি আপোনাৰ সেই অপাৰেশ্যন কৰি কিনে মেচিনটো যদি সোমোৱা আছে নিউৰলিংক মোৰো যেনিবা আছে মই আপোনাক কিছুমান কথা মই মোৰ নিজৰ মনৰ কথা আপোনাক মই ব্লুটুথ দ্বাৰাই মই ক'ব পাৰিম মোৰ জিভা মোৰ মুখ নলৰালেও হ'ব তো সেনেকৈ এটা ভৱিষ্যত হ'ব গৈ আছে নিউৰলিংকে আমাৰ আহিব কৰিব এতিয়া মেডিকেল পেচেণ্টছবিলাকৰ কাৰণে ইউজ কৰি আছে কিন্তু ভৱিষ্যত মই ভাবোঁ কি 2040-50ত মোকতো এনেকুৱা লাগে নিউৰলিংকৰ দ্বাৰা আপুনি গাড়ী ষ্টাৰ চলাব পাৰিব কম্পিউটাৰ চলাব পাৰিব মোবাইল চলাব পাৰিব ঘৰৰ লাইট অন কৰিব পাৰিব বহুতখিনি কাম কৰিব পাৰিব আৰু নিউৰলিংকৰ বিষয়ে আপোনালোকে জানিব লাগে একচুৱেলি বৰ্তমান আমাৰ ভৱিষ্যত কি হ'ব গৈ আছে ইণ্টাৰেষ্টিং কথা হয় ইণ্টাৰেষ্টিং এটা ছাবজেক্ট হয় হিউমেন ব্ৰেইন ইণ্টাৰফেচ বুলি কিবা এটা ইংৰাজীত কয় মই ইমান নাজানো কিন্তু মই জাষ্ট থুলমূলকৈ আপোনাক জনাব বিচাৰিছোঁ যে নিউৰলিংক বুলি এটা বস্তু এই আজি 2025ত আমি তাৰ বিষয়ে অলপ জানিব লাগে কাৰণ সেইটো আমাৰ ভৱিষ্যত হ'ব গৈ আছে ধন্যবাদ